মই প্ৰায়ে কৈ আহিছোঁ যে অবৈধ বাংলাদেশী যিখিনি মিয়া আছে নহয়, এইখিনিৰ উৎপাত দিনে দিনে বাঢ়ি গৈ আছে। প্ৰথমতে এই ক্লিপটো চাওক। মই কৈ আছো যে অসমীয়াৰ ধান খেতি যেইখিনি কাটিব লাগে 1000 টকা, সেইখিনি এতিয়া 5000 টকা ল'ব। যেইখিনি গড়ে বিট বনাব লাগে 3000 টকা, এতিয়া 10000 টকা ল'ব। মিয়াক কেনেকে মাৰিব? অসমীয়া মৰিব। চব্জিৰ দামটো এতিয়া বঢ়াই দিম। বিলাহী 50 টকা লগাই দিম, বেঙেনা 300 টকা বঢ়াই দিম, সব দাম বঢ়াই দিম। বাংলাদেশী মিয়া এজনে অসমীয়াক ভাবুকি দি আছে। তেওঁলোকে কামৰ কাৰণে যিখিনি পইচা ল'ব নহয়, তাৰে 4-5 গুণ ল'ম বুলি কৈছে। পাচলি যিমান টকাত বিক্ৰী কৰিব তাৰে 4-5 গুণ ল'ম বুলি কৈছে। তাৰ কথাখিনি শুনিলে গম পাব সি নিজকে অসমীয়া নহয় বুলি কৈছে, আৰু অসমীয়া মহিলাখিনি কিমান বেয়াকে কৈছে। সেইকাৰণে মই আগতে কৈ আহিছোঁ যে এইবিলাক অবৈধ মিয়া বাংলাদেশীবিলাকে অসমখনক নিজৰ কৰি কেতিয়াও নলয়। তাহাঁতে অসমীয়া বুলি নাভাবে। অসমৰ কলা সংস্কৃতিলৈ তাহাঁতৰ কোনো মতলব নাই। অসমৰ গামোচালৈ তাহাঁতৰ কোনো মতলবে নাই। এতিয়া কথাটো হ'ল, এই অবৈধ বাংলাদেশী মিয়াবিলাকক সাহস কোনে দিয়ে? ইহঁতক সাৰ পানী কোনে যোগায়? তেনেকুৱা মানুহ কিন্তু অসমতে আছে। তেনেকুৱা ৰাজনৈতিক দল অসমতে আছে। কিন্তু কংগ্ৰেছ দলটো 1 নম্বৰ। লগতে কিছুমান অসমীয়া মুছলিম মানুহ আছে যিসকলে তেওঁলোকক সাহস দিয়ে। ইউনুছ তামুলীজন ক'ত থাকে? শিৱসাগৰত থাকে। আৰু শিৱসাগৰখন হ'ল ক'ব গ'লে অসমৰ মেৰুদণ্ড। সেনেহেন জাগা এটাত থাকি যদি ইউনুছ তামুলীয়ে মিয়াসকলক যদি ছাপোৰ্ট দিয়ে, তেতিয়াহ'লে আমিতো মনে মনে নাথাকোঁ। আমি সজাগ হ'ব লাগিব। কথাটো হ'ল, ইউনুছ তামুলীয়ে হওক বা অবৈধ বাংলাদেশী মিয়াই হওক, এওঁলোকক কিন্তু নাকি লগাবৰ হৈ গ'ল। আৰু সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰীৰ নাম মই সদায় লওঁ, কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাহে এই বিষয়টোত মাত মাতি আছে। বাকীবোৰ কিন্তু নিমাত। কংগ্ৰেছ দলটোতো ক'ব গ'লে লুঙিৰ তলত সোমাই গ'ল। গতিকে এই ভিডিঅ'টোৰ যোগেদি মই মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যাতে এইসকল ব্যক্তিক অতি শীঘ্ৰে এৰেষ্ট কৰে। এই ভিডিঅ'টো চোৱাৰ পিছত যিসকল ব্যক্তিয়ে মোক চৰকাৰৰ দালাল বুলি ক'ব, মোক চৰকাৰৰ এজেণ্ট বুলি ক'ব, সেইসকলক মই দূৰৰ পৰা নমস্কাৰ জনাইছোঁ। মোৰ যিখিনি কৰ্তব্য, অসমীয়া জাতিটোৰ প্ৰতি যিখিনি মোৰ দায়িত্ব, সদায় মই পালন কৰি যাম।